দক্ষিণ বৰপেটাৰ চৰাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা। বিগত ৩-৪ বছৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে এনে কেঞ্চাৰ ৰোগীৰ সংখ্যা। শেহতীয়া ৩-৪ বছৰত জিলাখনৰ কেৱল আলুপতি মাজৰচৰ গাঁও পঞ্চায়ততেই প্ৰায় ৫০জনৰো অধিক পুৰুষ মহিলা আক্ৰান্ত হৈ মাৰাত্মক কেঞ্চাৰত। কেঞ্চাৰ ৰোগৰ এনে ভয়াৱহতাই উদ্বিগ্ন কৰি তুলিছে অঞ্চলটোৰ সচেতন মহলক। চৰাঞ্চলত কেঞ্চাৰৰ ভয়াৱহতা সন্দৰ্ভত একাংশ চিকিৎসকে কয় যে যদি এই পৰিসংখ্যা সঠিক তেন্তে অঞ্চলটোৰ বাবে ই এক ভয়ংকৰ খবৰ। কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত আলুপতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে কয়, মানুহৰ মাজত সাম্প্ৰতিক সময়ত ধঁপাতজাতীয় সামগ্ৰীৰ সেৱন ব্যাপকভাৱে বৃদ্ধি পাইছে, যাৰ বাবে কেঞ্চাৰ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। কেৱল এই অঞ্চলতেই নহয়, প্ৰতি বছৰে ৰাজ্যখনতো এনে ৰোগীৰ সংখ্যা অনাকাংক্ষিতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। জনসচেতনতা অবিহনে ইয়াক প্ৰতিৰোধ কৰাটো এক প্ৰকাৰ অসাধ্য বুলি কয় চিকিৎসকে। বৰপেটাৰ চৰাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কেঞ্চাৰ প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে সচেতন নাগৰিকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। গম পালা তোমালোক? আজিৰ পৰা 7 বছৰমান আগত বেমাৰটো হৈছিল। তেতিয়া মানে গলৰ বিষাই থাকে। তেতিয়া লোকেল যিবিলাক ফাৰ্মাচী আছে, ফাৰ্মাচীৰ পৰা ঔষধ খুৱাইছোঁ, কিবা কাম হোৱা নাই। বিষটো অলপ কমিছে, কাম হোৱা নাই। তাৰপিছত কেইদিনমান তেনেকুৱা খোৱালোঁ, কাম হোৱা নাই। পিছত গোৱালপাৰাত লৈ গ'লোঁ। গোৱালপাৰাৰ পৰা ডক্টৰে চাই ক'লে যে গলৰ ভিতৰত ঘাও হৈছে, কেঞ্চাৰ হৈছে। গুৱাহাটী ৰেফাৰ কৰি দিলে। তেতিয়া গুৱাহাটীত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰাৰ পিছত প্ৰথমে কেমো দিছিল, হিৰ দিছিল গলত। হিৰ দিয়াৰ পিছত বেমাৰটো ভাল নহ'ল। তেতিয়া মানে অপাৰেশ্যন কৰিবলগীয়া হ'ল। অপাৰেশ্যন কৰাৰ পিছত গলত ফুটা কৰি দিলে। ফুটা কৰাৰ পিছত এতিয়া ঠিকে আছে না? এতিয়া ঠিকে আছে। এতিয়া বেমাৰটো নাই? গুৱাহাটী ক'ত? গুৱাহাটী বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউট। এতিয়া তাৰমানে শ্বাস প্ৰশ্বাসটো তাৰমানে এই ফুটা দি লৈ আছে নেকি? শ্বাস প্ৰশ্বাসটো এই ফুটা দি লৈ আছে। বাকীতো এতিয়া অসুবিধা নাই? বাকী অসুবিধা নাই। আজি 7 বছৰ পাৰ হৈ গ'ল। এতিয়া কিমান দিনৰ পৰা তেখেতে সুস্থ হৈ আছে? 5 বছৰমান হৈছে সুস্থ হৈ। 2 বছৰ তাৰমানে এই বেমাৰটো আছিল? 2 বছৰ চিকিৎসা কৰিছোঁ। দাদা, চৰাঞ্চলৰ কাৰণে এটা উদ্বেগজনক আৰু ভয়ানক খবৰ হৈছে যে বিগত 3টা বছৰত কেৱল আলুপতি মাজৰচৰ গাঁও পঞ্চায়ততে প্ৰায় 70জনৰ অধিক লোক কেঞ্চাৰত আক্ৰান্ত হৈছে। ইয়াৰ কাৰণটো কি হ'ব পাৰে? হয়, এইটো খুব এটা উদ্বেগজনক বিষয় হৈ পৰিছে যে আমিও হিচাপ কৰা মতে বহু লোক ইতিমধ্যে কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু নজনাকৈ বহু লোক কেঞ্চাৰত ভুগি আছে। কাৰণ হিচাপে ক'ব পাৰোঁ যে ইয়াৰ মূলতঃ আগৰ মানুহখিনি তামোল পাণ খাইছিলে, বিড়ি চাদা খাইছিলে, এইবিলাকৰ ওপৰত কাৰণ এটা আছে। আৰু শেহতীয়াকৈ নৱপ্ৰজন্মই এই গুটখা বা তেনেকুৱা জাতীয় যিবিলাক বস্তু এইবিলাক খোৱা আৰম্ভ কৰিছে। তাৰোপৰি আৰু এটা কাৰণ আছিলে। এতিয়া কি হ'ল যে বৰপেটা জিলাৰ এই জনস্বাস্থ্য কাৰিকৰী বিভাগে আমাৰ এলেকাখনক কিন্তু পানীত আৰ্ছেনিক আছে বুলি কৈছিলে।
ফ্ল'ৰাইডো আছে। হয়, এইটো ফ্ল'ৰাইডো আছে। গতিকে এইটো আজিলৈকে কোনো বিজ্ঞানসন্মতভাৱে পৰীক্ষাও নহ'ল, তাৰ কোনো ব্যৱস্থাও গ্ৰহণ কৰা নহ'ল। গতিকে মানুহখিনি যুগে যুগে হয়তো এই আৰ্ছেনিক আৰু ফ্ল'ৰাইড যুক্ত পানী খাই আছে। তাৰপিছত বিড়ি, চাদা, গুটখা, ধঁপাত, তামোল পাণ এইবিলাক খোৱাৰ কাৰণে অত্যাধিক সাৰক ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে। এতিয়া প্ৰতিকাৰৰ হিচাপে ইয়াৰ সজাগতাও বহুত কম হৈছে। বহু ভিতৰুৱা ঠাই বা বহু পিছপৰা অঞ্চলত মানুহ নাজানে ইয়াৰ উপকাৰিতা সম্পৰ্কে বা অপকাৰিতা সম্পৰ্কে। চৰকাৰৰ মানে কেঞ্চাৰ নিবাৰণী বিভাগ এটা যদিও আছে, আমাৰ চৰাঞ্চলত তেওঁলোকৰ কোনো উল্লেখযোগ্য কাম চকুত পৰা নাই। অন্ততঃ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিলে কিজানি অলপ সফল হ'ব পৰা যাব। আৰু এই ক্ষেত্ৰত চৰকাৰে অলপ বিশেষভাৱে দৃষ্টি দিব লাগে। বিশেষকৈ স্বাস্থ্য বিভাগৰ মানুহখিনিয়ে যদি অলপ গুৰুত্ব দিয়ে, আমাৰ সমস্যা বহু পৰিমাণে কম হ'ব বুলি ভাবোঁ। কেঞ্চাৰ আজিকালি বহুত বাঢ়ি গৈ আছে। আপোনালোকে যিটো তথ্য ক'লে সেই তথ্যটো সঁচাকৈ বহুত উদ্বেগজনক। বাকী যদি আমি অসমৰ পাৰ্চপেক্টিভত চাব খোজোঁ, যোৱা বছৰ অলমষ্ট 50,000 নতুন কেছ আমাৰ ৰেজিষ্টাৰ হৈছে কেঞ্চাৰৰ ক্ষেত্ৰত। তাৰ আগৰ বছৰ অলমষ্ট 37,000 আছিলে, তাৰ আগৰটো 35,000। গতিকে আমি যদি ষ্টেটিষ্টিকেলি চাওঁ, আমাৰ কেছ বহুত বাঢ়ি গৈ আছে। আৰু মেজৰিটি যোনবিলাক আমি কেছ দেখা পাওঁ সেইবিলাক হ'ল মুখৰ অৰেল কেঞ্চাৰ, মুখৰ ভিতৰত হোৱা কেঞ্চাৰ বা ডিঙিৰ কেঞ্চাৰ, বা তাৰ লগতে মহিলাসকলৰ মাজত আমি বেছিকৈ দেখা পাওঁ আমাৰ ব্ৰেষ্ট কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ। এই গোটেই কেঞ্চাৰবিলাকৰ কাৰণবিলাক যদি ভালকৈ খুচৰি চাওঁ, যদি মেক্সিমাম কেঞ্চাৰ মাল্টিফেক্টৰিয়েল হয়, এটা কাৰণৰ কাৰণে হয় বুলি একজেক্টলি ক'ব নোৱাৰে। কিন্তু মেজৰিটি আমি যোনটো দেখা পাওঁ, টবেকো স্মকিঙে হওক, নন স্মকিঙে হওক। নন স্মকিং মানে হ'ল আপোনাৰ গুটখা, বিড়ি, চাধা বা এনেকুৱা ঘৰুৱা যিবিলাক তম্বাকু চাধা খায় সেইবিলাক ধৰণৰ। স্মকিং তম্বাকুত আমাৰ চিগাৰেট, বিড়ি সেনেকুৱা ধৰণৰ এই বস্তুবিলাকৰ সেৱন আজিকালি বহুত বাঢ়ি গৈছে। আপোনালোকে ওচৰৰ দোকানটোতে চাব, গোটেই গুটখা দি ভৰ্তি হৈ আছে। গতিকে সেইবোৰে আচলতে বহুত কাৰণ হয়। টবাকু ওৱান অফ দ্য মেজৰ কাৰণ হয় আমাৰ কেঞ্চাৰৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত বাচি থাকিবৰ কাৰণে আমি সকলোকে আহ্বান জনাওঁ আপোনালোকৰ মাধ্যমেদি, এই গুটখা সেৱনৰ বা টবাকুত থকা যিকোনো ধৰণৰ বস্তু, স্মক থকা বা নন স্মকে হওক, যিকোনো ধৰণৰ টবাকুৰ পৰা সকলোৱে বিৰত থাকক। তাৰ লগতে সৰু সুৰা সমস্যা হোৱাৰ লগতে আপোনালোকে ৰাইজে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মুখত হোৱা সামান্য ঘাটোকে ইগন'ৰ কৰি নাথাকি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক। সামান্য ঘাঁ বা মুখৰ ভিতৰত বেছি ভিজুৱেল ওলাই থকা সামান্য যিটো সমস্যা, এই সমস্যাটো যদি সোনকালে চিকিৎসকৰ ওচৰত পৰামৰ্শ লয়, আলোচনা লয়, তেতিয়া ডক্টৰজনে তেওঁক সোনকালে কেঞ্চাৰ ডিটেকশ্যন বা সেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন দি কিনে আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰিব আৰু প্ৰাণটো বচাব পাৰিব। চিমিলাৰলি যদি আমি মহিলাৰ ক্ষেত্ৰত যাওঁ বা আমি মেলৰ ক্ষেত্ৰতো দেখা পাওঁ, বহুত বেছি দেখা পাওঁ, সেইটো ৰেক্টেল কেঞ্চাৰ, যোনটো আমি শৌচৰ দুৱাৰৰ যোনটো কেঞ্চাৰ, সেইটো বহুত বাঢ়ি গৈ আছে। এইটোৰ ক্ষেত্ৰত মেইন কাৰক টবাকু, যদিও ডাইৰেক্ট নহয় ইনডাইৰেক্ট কাৰক হয়। তাৰ লগতে মেজৰ কাৰক হৈছে আমাৰ ফুড হেবিটৰ চেঞ্জিং। আমাৰ খাদ্যত ফাইবাৰৰ ডায়েট একেবাৰে নাথাকে। ফাইবাৰ নথকাৰ কাৰণে কি হয়, শৌচটো টান হয়। ৰেগুলাৰ বেছি শৌচটো টান হৈ থাকে। আৰু মানুহবিলাকে শৌচটো ঢিলা কৰিবৰ কাৰণে কৰে কি, গেছৰ ঔষধ খাই থাকে, যিটো ইয়াৰ কোনো সমাধান নহয়। আমি খাব লাগে ফাইবাৰ বেছিকৈ খালে শৌচটো ৰেগুলাৰ হৈ থাকিব, তেতিয়া আপোনাৰ গেছৰ সমস্যা নহ'ব। মানুহবিলাক উল্টাকৈ ভাবে। তো সেনেকুৱা সেই শৌচটো টান হৈ গৈ থাকি এটা সময়ত সেইটোৱে পাইলছ বা সেনেকুৱা ধৰণৰ কিছুমান বেমাৰ চেঞ্জ হৈ যায়। আৰু সেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিত কেঞ্চাৰৰ ফালে বেমাৰবোৰ গতি কৰে। আৰু মহিলাসকলৰ বহুত বেছিকৈ দেখা পোৱা কেঞ্চাৰৰ ভিতৰত হ'ল ব্ৰেষ্ট কেঞ্চাৰ, যিটো আমাৰ বক্ষত হোৱা যিটো আমাৰ কেঞ্চাৰ বুলি কয়। সেই বস্তুটো কি হয়, আজিকালি বহুত বাঢ়ি গৈছে। ইয়াৰ কাৰণো মাল্টিফেক্টৰিয়েল। আমাৰ খাদ্যত বহুত ধৰণৰ বস্তু, যিবিলাক বস্তু আগতে হয়তো ব্যৱহাৰ হোৱা নাছিলে, কীটনাশকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু হেৰি হয়। তাৰ লগতে সেইটো ক্ষেত্ৰত আৰু এটা বস্তু এড কৰিব বিচাৰোঁ, সেইটো হ'ল কি পেচিভ স্মকিং। পেচিভ স্মকিং মানে এনেকুৱা এটা বস্তু যে কোনোবাই চিগাৰেট খাই আছে, তেখেতৰে কেঞ্চাৰ হ'ব, ওচৰত বহি থকাটো যে নহ'ব সেনেকুৱা নহয়। পেচিভ স্মকিং মানে বেলেগে ধূম্ৰপান কৰি আছে, আপোনাৰ ওচৰত বহি থাকি কিন্তু আপুনি সেই একেই দোষটো কৰাৰ নিচিনা হৈ আছে। গতিকে কোনোবাই ওচৰত স্মকিং কৰি আছে, আপুনি তাৰ পৰা আঁতৰি যাব লাগিব, বা তেখেতে কোনোবাই স্মকিং কৰি আছে তেখেত আপুনি বাধা কৰিব লাগিব। সেইটোৰ পৰা আপুনি বাচি থাকিব লাগিব। কিন্তু মূল সমস্যাটো হৈছে আপোনাৰ ধূম্ৰপান। টবাকু ওৱান অফ দ্য মেজৰ কজ। নৰ্থ ইষ্টত কেঞ্চাৰৰ মেজৰ কজ হ'ল টবাকু ইন দ্য ফৰ্ম অফ ধূম্ৰপানেই হওক, মানে চিগাৰেটতে হওক বা গুটখাতে হওক। ছাৰ, আৰু এটা কথা, চৰাঞ্চলৰ মানুহ মোটামুটি ধৰকচোন 90% পৰা 95% মানুহ আপোনাৰ পানীটো ফিল্টাৰ কৰি নাখায়। চৰাঞ্চলত এনেও যথেষ্ট পৰিমাণে আইৰণ আৰু ফ্ল'ৰাইড থকা বুলি এটা তথ্যত প্ৰকাশ পাইছে। ইয়াৰো এটা কাৰণ হ'ব পাৰে নেকি?
তেনেকুৱা হয় নেকি? পানীৰ লগততো বহুত বেছি কানেকশ্যন কেঞ্চাৰৰ নাই, তথাপিতো নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে সেই পানীবিলাক পৰীক্ষা কৰিব লাগে। ক্লৰাইড থাকিলে ক্লৰাইডযুক্ত পানী খাব নালাগে, বা পানীটো বানপানীৰ সময়তে হওক উতলাই ঠাণ্ডা কৰি খাব লাগে, বা ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে। ছাৰ, চৰাঞ্চলত চেঙাৰ চৰাঞ্চলত আমি এটা পৰিসংখ্যা উলিয়াইছোঁ যে উদ্বেগজনকভাৱে কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়িছে। কেৱল 2-এখন গাঁৱতে যদি আমি হিচাপ কৰোঁ প্ৰায় 50ৰো অধিক আক্ৰান্ত হৈছে। এই যে সংখ্যাটো বাঢ়িছে, ইয়াৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ কাৰণটো চাওক, আমাৰ মানুহৰ বিশেষকৈ আমাৰ যেতিয়া এজ 50 হৈ যায়, তেতিয়া আমি আচলতে আমাৰ কিছুমান আমাৰ NCD বুলি এটা প্ৰগ্ৰামো চলি থাকে। NCD মানে নন কমিউনিকেবল ডিজিজ, তাৰ ভিতৰত কেঞ্চাৰটো পৰে। আমি আমি হস্পিটেলত আহিলে যেনেকুৱা এইটো আকৌ এই NCDত আপোনাৰ ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপ আৰু আপোনাৰ ডায়েবেটিছ, তাৰ লগত আমি কেঞ্চাৰ আমি আগতীয়াকৈ কিবা চাইন চিমটম আমি বুজি পাওঁ। তাৰে মেক্সিমাম কাৰণ আপুনি যদি কয় আমাৰ মানুহ এই আপোনাৰ গুটখাজাতীয় বস্তু, স্মকিং, ইয়াৰে মেইন বস্তু ওলাই আৰু কিন্তু খাই যে মানুহৰ কাহ, যেতিয়া চাওক স্মকিং কৰি আছে 10 বছৰ ধৰি, কিন্তু কাহ হৈ থাকে, অলপ চলপ ব্লিডিঙো হয়, মানুহে কি ভাবে এনেই হৈছে, ইগনোৰ কৰি দিয়ে আমাৰ মানুহে। এটা চিম্পল যদি আমাৰ ইয়াত আহে ফাৰ্ষ্টত, আমি এটা চেষ্ট এক্সৰে বা আমাৰ ইয়াতে দিওঁ, এইটো কিন্তু মানুহে নকৰে। মানে কৰিলে আৰ্লি ষ্টেজবিলাক আমি গম পাওঁ। এইটো যদি কৰে মানুহে, আপোনালোকৰ যদি সজাগতা কৰি দিয়ে যে কিবা তোমালোকৰ এনেকুৱা লক্ষণ হ'লে, যে আপোনালোকৰ গুটখা খোৱাৰ পিছতে মুখত বগা পৰি যায়, সেইটো এটা কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজ, এটা লিকোপেলিকা বুলি কয়। এইটো বহুত দিন থাকিলে আপোনাৰ কেঞ্চাৰ হয়, হ'ব পাৰে আৰু কি মাউথ কেঞ্চাৰ বা টাং কেঞ্চাৰৰ হ'ব পাৰে। সেইটো এতিয়া মানুহে আহিব লাগে, আহিলে আমি আমাক ক'ব লাগে যে এনেকুৱা লাগে, বা বহুত দিন ধৰি আপোনাৰ স্মকিং কৰি আছে, এইবিলাক মানুহে যদি অলপ বুকুটো বিষায় বা কাহ হৈ থাকে, চিম্পল এটা চেষ্ট এক্সৰে বা আমি চেষ্টটো এক্সামিনেশ্যন কৰিও চাব পাৰোঁ। তো এনেকুৱা কৰিলে আমি অলপ ইয়াৰ পৰা অলপ ভাবি, আমাৰ গভৰ্ণমেণ্টেও এইটো আপোনাৰ NCD প্ৰগ্ৰাম এতিয়া আমাক কি কৰিছে, এতিয়া আমি সজাগতা হ'ব লাগে। তাৰমানে ফাৰ্ষ্ট ষ্টেজত যদি ধৰিব পৰা যায়, তেতিয়াহ'লে বেমাৰটো যথেষ্ট পৰিমাণে মানে আমাৰ কেঞ্চাৰ এতিয়া ইনষ্টিটিউট আমাৰ বিবুৰত আছে, এতিয়া সব ডিষ্ট্ৰিক্টতে খুলি আছে, ধুবুৰীতো খুলি আছে, বৰপেটাতো আছে। ফাৰ্ষ্ট ষ্টেজত হ'লে আৰু কি আপোনাৰ ভালে হয়, মেক্সিমাম মানে কি বহুতকেইটা টাইপ আছে, বহুত কেঞ্চাৰ আপোনাৰ ভালো হয়, আপোনাৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি যায়, 5 ইয়াৰ্ছ এনেকুৱা বাঢ়ি যায়। এই যে সংখ্যাটো বাঢ়িছে, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি? পৰিত্ৰাণ পোৱাৰ আমাৰ কি কিবা আপোনাৰ এই যে আপোনাৰ মেইন কথা গুটখাজাতীয় বস্তুটো আপোনালোকে সজাগতা কৰিব লাগে, নাখায়। আৰু যদি খায়ো আছে আগৰ মানুহবিলাকে, এইবিলাক হস্পিটেলত আহে, আপোনাক ডক্টৰক দেখাব লাগে, আচলতে ডক্টৰৰ পৰীক্ষা কৰিব, এইবিলাক কৰিলেই গম পাব। নিশ্চিতভাৱে এইটো কিন্তু এটা উদ্বেগজনক বিষয়।